ইয়াত দেখিবলৈ পোৱা যায় যে এটা বৰ ধুনীয়া জংঘল। এই জংঘলত বিভিন্ন ধৰণৰ জীৱ-জন্তু বসবাস কৰিছিল। তাতে বৰ ধুনীয়া ধুনীয়া জীৱ-জন্তু থাকিছিল। সেই জংঘলত ৰাজত্ব কৰিছিল এজন বৰ শক্তিশালী সিংহ। এই সিংহটো এদিন সকলোবিলাক জন্তুক এঠাইত গোট হ'বলৈ কৈছিল। সকলোবিলাক মনৰ আনন্দেৰে একগোট হৈ ৰজাৰ সন্মুখত বহি আছিল। তেতিয়া ৰজাজন ঘৰৰ পৰা ওলাই আহি সকলো প্ৰজাসকলৰ সন্মুখত কল যে এই ৰাজত্বত এজন নতুন সদস্য আহি আছে। ইয়াৰ মানুহটো আছিল যে সেই ৰাজাৰ পত্নী ঘৈণীয়েকজন এজন ল'ৰাক জন্ম দিবলৈ